সোমবাৰ ধুলাত জিলা শ্ৰম বিষয়াৰ উপস্থিতিত অসম নিৰ্মাণ শ্ৰমিক সন্থাৰ সজাগতা সভা। দৰং জিলা নিৰ্মাণ শ্ৰমিক সন্থাৰ অন্তৰ্গত ধুলা আঞ্চলিক নিৰ্মাণ আৰু ঢালাই শ্ৰমিক সন্থাৰ এখনি সজাগতা সভাৰ আয়োজন কৰে। সভাত সভাপতিত্ব কৰে দৰং জিলা নিৰ্মাণ শ্ৰমিক সন্থাৰ সভাপতি নৈখত আলীয়ে। শ্ৰমিকসকলৰ বিভিন্ন ধৰণৰ অভাৱ অভিযোগসমূহ চৰকাৰৰ আগত দাঙি ধৰিবলৈ গঠন হোৱা নিৰ্মাণ শ্ৰমিক সন্থাৰ দৰং জিলা সমিতিৰ অন্তৰ্গত ধুলা আঞ্চলিক নিৰ্মাণ শ্ৰমিক সন্থা গঠন কৰা হয়। সভাত অসম ৰাজ্যিক চৰকাৰী কল্যাণ বৰ্ডৰ সদস্য ফণীধৰ দাস, দৰং জিলাৰ শ্ৰম বিষয়া প্ৰসেনজিৎ তালুকদাৰ, অধিবক্তা আইনুদ্দিন আহমেদ, দৰং জিলা নিৰ্মাণ শ্ৰমিক সন্থাৰ সম্পাদক ইছলাম আলীৰ লগতে 1 সহস্ৰাধিক শ্ৰমিক সভাত উপস্থিত থাকে। সদৰখন নিৰ্মাণ শ্ৰমিক সন্থাৰ অন্তৰ্গত দৰং জিলা নিৰ্মাণ শ্ৰমিক সন্থাৰ আহ্বানত আমাৰ যিটো ধুলা যিটো আঞ্চলিক কমিটি আছিল, সেই আঞ্চলিক কমিটিৰ লগত আকৌ ঢালাই যিবিলাক আমাৰ ঠিকাদাৰসকল আছিল, দুয়োটা পক্ষই লগ লাগি ইয়াত এখন সজাগতা সভা আহ্বান কৰা হয়। আৰু এই সজাগতা সভাত আমি আমাৰ যিখন 1996 চনৰ আইনৰ আধাৰত শ্ৰমিকসকলৰ যিসকল অধিকাৰ, সেই অধিকাৰ সম্পৰ্কে অৱগত কৰাৰ কাৰণে বা সজাগ কৰাৰ কাৰণে আমি মংগলদৈৰ যিজন শ্ৰম বিষয়া তালুকদাৰদেৱকো আমি নিমন্ত্ৰণ দিছিলোঁ। তেখেত আহিছিল, তেখেতে বক্তব্য ৰাখিছে। আৰু আমি তাৰোপৰি মই নিজেও মানে অল আছাম কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ্ছ ইউনিয়নৰ জেনেৰেল ছেক্ৰেটাৰী হিচাপে আৰু বৰ্ডৰ কল্যাণ বৰ্ডৰ সদস্য হিচাপে আমাৰ আইনখনৰ আইনৰ সা সুবিধাসমূহ, আইনগতভাৱে যিবিলাক সা সুবিধাসমূহ আমি এইবিলাক কথা আমি সজাগতা আনিছোঁ। আৰু যিহেতু আমাৰ নিৰ্মাণ শ্ৰমিকসকল আচলতে অশিক্ষিত হয়, তেওঁলোকক সজাগতা যদি আনি দিয়াৰ চেষ্টা কৰা নাযায় বা চেষ্টা নকৰা নহয়, তেতিয়াহ'লে তেওঁলোকৰ নাম পঞ্জীয়ন কৰাত অসুবিধাৰ সৃষ্টি হ'ব। এতিয়া নাম পঞ্জীয়ন সুবিধাটো পাব এনেকুৱা, এজন শ্ৰমিকে যদি তেওঁৰ নাম পঞ্জীয়ন কৰে, তেওঁৰ বয়সৰ সীমাটো হ'ল 18 বছৰৰ পৰা 55 বছৰৰ ভিতৰত। নিৰ্মাণ শ্ৰমিক সন্থাৰ বিভিন্ন বিষয়ববীয়াৰ লগতে জিলা শ্ৰম বিষয়াই শ্ৰমিকসকলক উদ্দেশ্যে বহু মূল্যৱান বক্তব্য আগবঢ়ায়। সভাত চিবাৰ আলীক সভাপতি, তাহেৰ আলীক সাধাৰণ সম্পাদক হিচাপে লৈ ধুলা আঞ্চলিক নিৰ্মাণ শ্ৰমিক সন্থাৰ পূৰ্ণাংগ সমিতি গঠন কৰা হয়। নমস্কাৰ। আজি আমাৰ এই ধুলা এৰিয়াত আমাৰ যোনখিনি আমাৰ নিৰ্মাণ শ্ৰমিক আছে, বিশেষকৈ ঢালাই ঠিকাদাৰৰ আণ্ডাৰত কাম কৰা নিৰ্মাণ শ্ৰমিকসকলক লৈ আমাৰ AITUC ফালৰ পৰা দৰং জিলা কমিটিয়ে এখন সভা এখন আয়োজন কৰিছিলে। এই মিটিংখনৰ বিষয় হৈছে যে আমাৰ এই যোনখিনি শ্ৰমিক বন্ধুসকল আছে, এই তেখেতসকলৰ সামাজিক উন্নয়নটো কেনেকৈ আমি কৰিব পাৰোঁ। কাৰণ আমাৰ শ্ৰমিক বিভাগৰ ফালৰ পৰা আমাৰ এখন পৰিষদ আছে, নিৰ্মাণ শ্ৰমিক পৰিষদ। নিৰ্মাণ শ্ৰমিক পৰিষদৰ আণ্ডাৰত বিভিন্ন ধৰণৰ আঁচনি আছে। সেই আঁচনিসমূহৰ সুবিধাখিনি আমি কেনেকৈ দিব পাৰোঁ, সেই বিষয়ে মোক দুষাৰ কথা ক'বলৈ নিমন্ত্ৰণ কৰিছিলে। আৰু মই আজি আহি এই সভাত উপস্থিত হৈ সুখী হৈ মই তেখেতসকলৰ প্ৰতি আঁচনিৰ কথাখিনি বুজাই দিলোঁ। আৰু আপোনালোকৰ জৰিয়তে মই সমূহ ধুলাৰ শ্ৰমিক বন্ধুসকলক, মহিলা বা পুৰুষ গোটেইখিনিকে মই অনুৰোধ কৰিব বিচাৰিছোঁ যে তেখেতসকল জানো আমাৰ যোনটো ইউনিয়ন আছে ইয়াতে, ইছলাম ডাঙৰীয়াৰ ইউনিয়ন আছে, ইউনিয়নটো আমাৰ পঞ্জীয়ন কৰা ইউনিয়ন হয়। গতিকে ইউনিয়নটোৰ আণ্ডাৰত আহি তেখেতসকলে কাগজ পত্ৰ নথিপত্ৰখিনি জমা দি। দৰঙৰ পৰা ফাৰুক আব্দুল্লাৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী। আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।